বিপিএফ দলৰ পৰা আমি জিতাই দিছিলোঁ ৰাতি দিন কষ্ট কৰি। গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হৈ আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে। গতিকে আমি বিপিএফ হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰোঁ আৰু আমি সক্ৰিয়ভাৱে আমি বিপিএফ দলত কাম কৰি আহিছোঁ। গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি বিপিএফ হিচাপে মানি ল'ব নোৱাৰোঁ। গতিকে আমি ঐক্যবদ্ধ হৈ আমি বিপিএফত থাকিম আৰু বিপিএফত থাকি আমি কাম কৰিম। কিন্তু আমাক বিপিএফত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে। এই কথাখিনি এইটো হ'ল আমাৰ কেন্দ্ৰ সমিতি আৰু তেওঁ আমাৰ অসম চৰকাৰৰ কথা। আমি এইখিনি কথা ক'ব নোৱাৰোঁ। আমি যিহেতু গোপনসূত্ৰৰ কথা আমি গম পাইছোঁ, তেওঁ বিজেপিৰ হৈ নহয় আমাৰ বিপিএফ দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে আমি তাক বাধা প্ৰদান কৰিছোঁ। এইখিনিত আমাৰ যি সিদ্ধান্ত হ'ল কেন্দ্ৰ সমিতিৰ সিদ্ধান্ত ল'ব। ইয়াত আমাৰ আচলতে ব্লক কমিটিয়ে ক'বলগীয়া তাত নাই। বিপিএফ দলৰ পৰা আমি জিতাই দিছিলোঁ ৰাতি দিন কষ্ট কৰি। গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হৈ আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে। গতিকে আমি বিপিএফ হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰোঁ আৰু আমি সক্ৰিয়ভাৱে আমি বিপিএফ দলত কাম কৰি আহিছোঁ। গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি বিপিএফ হিচাপে মানি ল'ব নোৱাৰোঁ। গতিকে আমি ঐক্যবদ্ধ হৈ আমি বিপিএফত থাকিম আৰু বিপিএফত থাকি আমি কাম কৰিম। কিন্তু আমাক বিপিএফত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে। এই কথাখিনি এইটো হ'ল আমাৰ কেন্দ্ৰ সমিতি আৰু তেওঁ আমাৰ অসম চৰকাৰৰ কথা। আমি এইখিনি কথা ক'ব নোৱাৰোঁ। আমি যিহেতু গোপনসূত্ৰৰ কথা আমি গম পাইছোঁ, তেওঁ বিজেপিৰ হৈ নহয় আমাৰ বিপিএফ দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে আমি তাক বাধা প্ৰদান কৰিছোঁ। এইখিনিত আমাৰ যি সিদ্ধান্ত হ'ল কেন্দ্ৰ সমিতিৰ সিদ্ধান্ত ল'ব। ইয়াত আমাৰ আচলতে ব্লক কমিটিয়ে ক'বলগীয়া তাত নাই।